মই ভাবোঁ যে অগপটো তেনেকৈ লোৱাৰ জেগা নাথাকে বিজেপিতো কোনো নাহে আৰু অগপটোনো লৈ কি কৰিব দুই এজন ক'ৰবাত যদি আগৰ পৰাই অগপৰ লগত ভাল আহিব কিন্তু তেওঁলোকে এইবিলাক এনেই কৈ থাকে চবেই কংগ্ৰেছত যিমান টকা লাগে দি হ'লেও টিকট ল'ব চেষ্টা কৰিব নেক্সট UDF দুটাতে যদি নাপায় থাৰ্ড দুই এজন AGPত আহিব পাৰে আৰু AGPটো তৃতীয় পচন্দ হ'ব প্ৰথম পচন্দ কংগ্ৰেছ দ্বিতীয় পচন্দ হয় প্ৰথম পচন্দ কংগ্ৰেছ দ্বিতীয় পচন্দ UDF তৃতীয় পচন্দ অখিল গগৈ ফৰ্থ পচন্দ AGP যেনেকৈ চেয়াৰমেন এইবিলাকে অখিল গগৈৰ লগত লাইন আপ কৰি আছে কিছুমানে UDFৰ লগত কৰি আছে নামবিলাক মই জানো যদিও নকওঁ কিছুমানে কংগ্ৰেছতে বোলে যি হ'ব ইয়াতে ফিচাৰীত যেনেকৈ ডাকে ইয়াতে ডাকি থাকিম যিমান দিনলৈকে পাৰোঁ যেতিয়া ৰেটটো যেতিয়ালৈকে মনৰ মতো নহয় আৰু একেবাৰে ক'তো নাপালে AGPত আহিব আৰু হাৰিম বুলি আহিব কিন্তু নামটো ৰাখি থ'ব যে আমি ইলেকশ্যনত খেলিছোঁ মই চাওক সঁচা কথা যদি ক'ব খোজে মই শিৱসাগৰত কিমান দিনৰ পৰা যোৱাই নাই ৰংঘৰৰ বা এনেকুৱা ইলেকশ্যনৰ মই আজি এবছৰ শিৱসাগৰত মোৰ নোযোৱাটোৱে হৈ গ'ল মোক কেতিয়াবা দেখা পায় নেকি মই যোৰহাট গ'লোঁ বা মই শিৱসাগৰ নাজিৰা বা চৰাইদেউ সোণাৰী যোৱাই হোৱা নাই মোৰ এই অহা মাহত যাবহে লাগিব ইমান দিন মই যোৱাই নাই এজনক টাৰ্গেট কৰিতো মোৰ লাভ নহ'ব মোক লাগে 70টা 80টা 90টা চিট এজনক হৰুৱা জিকোৱা টাৰ্গেট কৰি মোৰ কি লাভ হ'ব কিন্তু যেতিয়া মানুহ নাৰ্ভাছ হয় তেতিয়া এইবোৰ কৈ থাকে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।